শাহুৰ ফোন আহিল। কাইলৈ ৰাগ আহিব বুলি ক'লে। চহৰত চাকৰি পাইছে। এই কথা শুনি মই অলপ চিন্তিত হৈ পৰিলোঁ, কাৰণ মই অকলে এটা সৰু ফ্লেটত থাকিলোঁ। আৰু মোৰ স্বামী বেলেগ চহৰলৈ গৈছে। গাঁৱৰ পৰা আহি চহৰত থাকিব মন নাছিল। জয়ৰ চাকৰি আছিল চহৰত। আমাৰ বিয়া হোৱাৰ পিছত তেওঁ মোক লগত লৈ আহিছিল। কিন্তু তাৰ পিছত কোম্পানীয়ে তেওঁক আন এখন চহৰলৈ পঠাই দিলে। মোক গাঁৱলৈ ঘূৰাই পঠাবলৈ অনুৰোধ কৰিলোঁ। মই শাহুৰ লগত থাকিম বুলি। কিন্তু সি ক'লে, নাই, তুমি এই ফ্লেটটোত থাকিবা। যোৱা ১.৫ মাহ ধৰি মই অকলে ফ্লেটটোত থাকিছিলোঁ। ওচৰ চুবুৰীয়াৰ লগত ভালদৰে চিনাকি হৈছিলোঁ। ময়ো ঠাইখন ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু দেউৰৰ আগমনৰ কথা শুনি মোৰ মনটো ব্যাকুল হৈ পৰিল। মোৰ স্বামী ইয়াত থকা হ'লে মই চিন্তা নকৰিলোহেঁতেন। কিন্তু মোৰ লগত অকলে ইয়াত থকাটো মোৰ ভাল লগা নাছিল। কিন্তু মই শাহুক নাকচ কৰিব নোৱাৰিলোঁ। সেইদিনা ৰাতি জয়ে ফোন কৰাত মই তেওঁৰ শাহুৰ কথা ক'লোঁ। তেওঁ ক'লে, সেয়া বৰ ভাল। মোৰ ভাইটি থাকিলে মই তোমাৰ চিন্তা কৰিব নালাগিব। মই ক'লোঁ, জয়, কিন্তু তেওঁৰ লগত একেখন ঘৰতে অকলে কেনেকৈ থাকিব পাৰিম? এই কথা শুনি সি খঙত গৰজি উঠি, কি ক'ব বিচাৰিছা? সি মোৰ ভাইটি। সি থাকিলে তোমাৰ কি অসুবিধা হ'ব পাৰে? খঙত মোক বকাবকি কৰিবলৈ ধৰিলে আৰু একো ক'ব নোৱাৰিলোঁ মই। ফোনটো কাটি শুই থাকিলোঁ। কিন্তু মোৰ টোপনি নাহিল। অনবৰতে খং অনুভৱ কৰি আছিলোঁ। ৰাগ মোৰ ঘৰলৈ আহি তাৰ পিছত ইয়াত থকাটো অসহ্যকৰ আছিল। লগে লগে শাহুক ফোন কৰি ক'বলৈ মন গ'ল, ৰাগ ইয়াত থকাৰ প্ৰয়োজন নাই। চহৰৰ হোটেলত থাকিব পাৰে। কিন্তু মই তেনেকৈ ক'ব পৰা নাছিলোঁ। ডাঙৰ মানুহৰ লগত কেনেকৈ অভদ্ৰভাৱে কথা পাতিবলৈ ডাঙৰ দীঘল হোৱা নাই। অৱশ্যে ভিতৰি ভিতৰি অলপ খং উঠিছিল। আৰম্ভণিৰে পৰা ৰাগক ভাল পোৱা নাছিলোঁ। মায়ে সৰুৰে পৰাই বেষ্ট ফ্ৰেণ্ডৰ পাখি পুত্ৰ জয়ৰ লগত মোৰ বিয়াৰ ব্যৱস্থা কৰিছিল। মই সিহঁতক ভালকৈ চিনি নাপালোঁ। কিন্তু যেতিয়াই আমাৰ ঘৰত বা মাৰ বন্ধুৰ ঘৰত কোনো ফাংচন হৈছিল, সকলোৱে গোট খাইছিল আৰু মই জয়ক লগ পাইছিলোঁ। তেওঁ আছিল অতি সংযম ব্যক্তি। কিন্তু ৰাগ অলপ লোফাৰ আছিল। ছোৱালীজনীৰ লগত হাঁহি হাঁহি আড্ডা দিয়াৰ অভ্যাস আছিল তাৰ। সিহঁতৰ কাষত ওলমি থকা আৰু বহুত মজা কৰা অভ্যাস তাৰ আছিল। গাঁৱৰ ছোৱালীবোৰৰ পৰা তেওঁৰ বিষয়ে শুনা কথাখিনিৰ পৰা মই তেওঁক চাবলৈও ভাল নাপালোঁ। আমি ডাঙৰ হৈ পঢ়া-শুনাৰ পিছত মা-দেউতা লগ হৈ জয়ৰ বাবে মোৰ বিয়া ঠিক কৰি দিলে মাহঁতে। বেছিদিন নহ'ল আমাৰ বিয়াই হ'ল। আমাৰ বিয়াৰ মাত্ৰ ৫ মাহ হ'ল। জয়ৰ বিষয়ে কিবা এটাই মোক অদ্ভুত যেন লাগিল। আমাৰ বিয়াৰ প্ৰথম ৰাতিটো সি মোক চোৱা নাছিল। তেওঁ ক'লে, আমাৰ বিয়াখন সৰুৰে পৰাই ঠিক হৈ আছিল যদিও আমি ইজনে সিজনক ভালদৰে চিনি পোৱা নাছিলোঁ। মই বিচাৰোঁ আমি প্ৰথমে ইজনে সিজনক ভালদৰে চিনি পাওঁ। আমি ইজনে সিজনক বুজি পোৱাৰ পিছতহে আমি আমাৰ সম্পৰ্ক আৰম্ভৰ আগবাঢ়িম। মই আচৰিত হৈছিলোঁ, কিন্তু মই মান্তি হ'লোঁ। আমাৰ বিয়াৰ মাত্ৰ এমাহ পিছতে জয়ে মোক চহৰলৈ লৈ আহিছিল আৰু আমি এতিয়াও কোনো সম্পৰ্ক স্থাপন কৰা নাছিলোঁ। তাৰ পিছত মাত্ৰ ২০ দিনৰ পিছত জয় কোম্পানী ব্যৱসায়ত বহিৰাজ্যলৈ যাব লগা হ'ল। এতিয়া ৩ মাহ হ'ল জয় বহিৰাজ্যত। মই অকলে ফ্লেটটোত থাকিলোঁ। আজি খবৰটোৱে মোক গভীৰভাৱে অস্থিৰ কৰি পেলাইছিল। ভায়েক ৰাগ মোৰ ঘৰলৈ আহি একেখন ঘৰতে তেওঁৰ লগত থাকিবলৈ দিছিল। চাকৰি পোৱাৰ অৰ্থ আছিল তেওঁ ইয়াত কেইবামাহো থাকিব। সম্ভৱ আছিল চাকৰিটো নিশ্চিত হ'লে সি ইয়াতেই চিৰদিনৰ বাবে থাকিব আৰু জয় ৪-৫ মাহলৈ ঘূৰি নাহিব। চিন্তাটোৱে সঁচাকৈয়ে চিন্তনীয় হৈ পৰিছিল। পিছদিনা মই তেওঁৰ প্ৰিয় খাদ্য ৰান্ধিছিলোঁ, কাৰণ মোৰ শাহুৱে বিশেষভাৱে উল্লেখ কৰিছিল যে ৰাগে ৰাজমাহ চাউল পনীৰ খাই ভাল পায়। গতিকে মই তেওঁৰ প্ৰিয় খাদ্য প্ৰস্তুত কৰি থৈছিলোঁ। ৬:৩০ বজাত দুৱাৰৰ ঘণ্টা বাজি উঠিল। মই জানিছিলোঁ যে সেইজন ৰাগ হ'ব। মই দুৱাৰখন খুলিলোঁ আৰু সি হাঁহি হাঁহি মোৰ ফালে চাই বেগটো লৈ সোমাই আহিছিল।
পোনে পোনে ৰুমলৈ আহিল। সি ক'লে, এই বাছ যাত্ৰাটো বৰ ভাগৰুৱা। এতিয়া 2-3 দিন ভালকৈ শুম। তেতিয়া মোক সুধিলে, বৌ, মোৰ কোনটো কোঠা? আমাৰ ফ্লেটটোত মাত্ৰ 2টা কোঠা আছে। মই আনটো কোঠাত আঙুলিয়াই দিলোঁ, য'ত বেছি আচবাৰ নাছিল। কোঠাটোৰ চাৰিওফালে এবাৰ চকু ফুৰালে আৰু ক'লে, মই ইয়াত থাকিব নোৱাৰোঁ। বৌ, তুমি ইয়াত শুই থাকা। মই তোমাৰ ৰুমত শুইছোঁ। এইখিনি কোৱাৰ পিছত সি মোৰ কোঠালৈ সোমাই গ'ল। মই আচৰিত হৈ তেওঁৰ ফালে চাই থাকিলোঁ। মই তাৰ লগত তৰ্ক কৰিবলৈ একেবাৰে মুড নাছিলোঁ। তেওঁ মোতকৈ মাত্ৰ এবছৰ সৰু আছিল যদিও উচ্চতাৰ বাবে তেওঁ মোতকৈ বহুত ডাঙৰ যেন লাগিছিল। খাদ্য গৰম কৰি দিলোঁ। তেতিয়ালৈকে সি গা ধোৱা শেষ কৰি উভতি আহিছিল। তাৰ টেবুলত ইমানবোৰ প্ৰিয় খাদ্য দেখি সি আনন্দিত হৈ পৰিল। সি ক'লে, তোমাৰ ৰন্ধা-বঢ়া ইমান সুস্বাস্থ্য। তোমাৰ দ্বাৰা ৰন্ধা খাদ্যৰ প্ৰথমবাৰৰ বাবে খাই আছোঁ, কাৰণ তুমি বিয়াৰ কেইদিনমানৰ পিছত চহৰলৈ আহিছিলা। এই কথা কোৱাৰ পিছত তেওঁ ক'লে, মই তোমাৰ বাবে উপহাৰ এটা লৈ আহিছোঁ। আহা, মই তোমাক দেখুৱাম। মোৰ হাতত ধৰি সি মোক কোঠাটোৰ ভিতৰলৈ লৈ গ'ল। মই খঙেৰে ক'লোঁ, মোৰ হাতখন এৰি দিয়া। তেওঁ ক'লে, প্ৰথমে উপহাৰটো চোৱা। তাৰ পিছত মোৰ হাতত এটা ফেন্সি শ্বট দি ক'লে, এইটো তোমাৰ বাবে। মই তাৰ পৰা লৈ গ'লোঁ। কিন্তু তেওঁ কেনেধৰণৰ ল'ৰা হোৱাৰ বাবে মই ভাবিলোঁ, মোৰ দূৰত্ব বজাই ৰাখিব লাগে। কিন্তু মই মোৰ জীৱনটোক কি নৰকলৈ ৰূপান্তৰিত কৰিলোঁ গম পোৱা নাছিলোঁ। সেই নিশা ৰাগ ৰুমত শুইছিল আৰু মই ড্ৰয়িং ৰুমৰ চোফাখনত শুই থাকিবলগীয়া হৈছিল। মই ভাবিলোঁ পিছদিনা তাক ক'ম যে মই নিজৰ কোঠাটোত অভ্যাস হৈ পৰিছোঁ। কিবা অসুবিধা হ'লে চোফাখন হলঘৰলৈ লৈ গৈ ড্ৰয়িং ৰুমটোক নিজৰ কোঠা কৰি ল'ব পাৰিলেহেঁতেন। ইয়াত কিমান দিন থাকিব মই নাজানো। কিন্তু ৰাতিপুৱা উঠি ওলাই আহোঁতে তেওঁ নাই। কিন্তু সেইদিনা দুপৰীয়া সি বৰ আনন্দৰে ঘৰত সোমাই গ'ল। মই কনফাৰ্ম চাকৰি এটা পাইছোঁ। কাইলৈ মই যোগদান কৰিম। এই কথা কৈ সি অতি চঞ্চলভাৱে চোফাত বহিল আৰু সন্মুখৰ টেবুলখনত ভৰি দুখন থৈ দিলে। সি ক'লে, বৰ ভাগৰুৱা হৈ পৰিছোঁ। চাহ একাপ বনাই দিয়া। হাঁহি হাঁহি ক'লে। মই উঠি পাকঘৰলৈ যাবলৈ ধৰিলোঁ আৰু তেওঁ ক'লে, বৌ, খঙত তোমাক বৰ ধুনীয়া দেখা যায়। খঙত যেতিয়া তোমাৰ গাল আৰু নাক ৰঙা হৈ যায়, তেতিয়া কথা-বতৰাবোৰ আধৰুৱা কৰি থৈ যোৱাৰ দৰে অনুভৱ হয়। সি দুষ্টামি হাঁহিবলৈ ধৰিলে। মই জানিছিলোঁ যে সি কেনেকুৱা কথাত অভ্যাস। মোৰ সন্মুখৰ মানুহজনে এনেকুৱা কথা কৈ থাকিলেও সি ৰৈ নাথাকিল। মই ৰাতি আহাৰ ৰান্ধি আছিলোঁ আৰু তেওঁ হলত বহি টিভি চাই আছিল। কিন্তু সি চাই থকা ইংৰাজী চিনেমাখনৰ শব্দ পাকঘৰতো শুনিবলৈ পালোঁ। তেওঁ কোনো আচাৰ ব্যৱহাৰ নাই বুলি তেওঁ নিৰ্জনতাভাৱে বকাবকি কৰাৰ মন গ'ল, কিন্তু মই নিমাত হৈ থাকিলোঁ। মই একো ক'ব পৰা নাছিলোঁ। ৰাতি আহাৰ ৰান্ধি মই মোৰ ৰুমলৈ গ'লোঁ। কোঠাটোৰ অৱস্থা দেখি মই আতংকিত হৈ পৰিলোঁ। মূৰত খুন্দা মাৰিব যেন লাগিল। তাৰ কাপোৰবোৰ গোটেই কোঠাটোত সিঁচৰিত হৈ আছিল। টাৱেল, জোতা, পৰিষ্কাৰ-পৰিচ্ছন্নতাক যিমানে ভাল পাইছিলোঁ, সিমানেই তেওঁ আছিল অতি অগোচৰ মানুহ। তাৰ সকলো কাপোৰ তুলি ৱাশ্বিং মেচিনত ভৰাই বেগটো বন্ধ কৰি বাহিৰৰ আলমাৰীত থৈ দিলোঁ। ঠিক পিছদিনা সেই কোঠাটোলৈ বিচনা এখন আনিছিল। ৰাগ ঘৰলৈ অহাৰ আগতেই ৰাতি আহাৰ ৰান্ধিছিলোঁ। মোৰ কোঠালৈ গৈ দুৱাৰত তলা মাৰি বহিছিলোঁ। তেওঁ খাই শুই গ'লেহে যাবলৈ সংকল্প লৈছিলোঁ। যিমানেই কম তেওঁৰ সন্মুখীন হ'লোঁ সিমানেই ভাল, কাৰণ তেওঁ আছিল সম্পূৰ্ণ ৰাস্কেল। কিন্তু মোৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলে। মই আচৰিত হ'লোঁ। মই সুধিলোঁ। তেওঁ ক'লে, প্লিজ খাদ্য টেবুলত থৈ দিয়ক। ইমান দেৰি ভোকত আছোঁ আৰু আপুনিও গম পোৱা নাই যে বাহিৰত কোনোবাই বহি আছে। ভোক আৰু পিয়াহ লাগিছে। মই ক'লোঁ, সকলো ৰেডি, মাত্ৰ প্লেটত লৈ খাব। আপুনি নিজেই কৰিব পাৰে। এই কথা শুনি অস্বীকাৰ কৰি মূৰ জোকাৰিলে। তেওঁ ক'লে, মই বহুত কাম কৰিব পাৰোঁ। কিন্তু তেনেকৈ কোৱাৰ পাছত সি আকৌ হাঁহিবলৈ ধৰিলে। তাৰ হাঁহিটো মোৰ বৰ বিষৰ দৰে লাগিল। তাৰ পিছত মোৰ ওচৰলৈ গৈ তেওঁ ক'লে,
মই এবাৰো কামত অভ্যাস নহয়, গতিকে ই এটা কষ্ট হ'ব, কিন্তু আপুনি সকলো কাম কৰিব লাগিব। সোনকালে আহি খাদ্য পৰিৱেশন কৰক। মোৰ বৰ ভোক লাগিছে। খঙেৰে তেওঁৰ ফালে চাই পাকঘৰত সোমালোঁ। খাদ্যখিনি গৰম কৰি টেবুলত থৈ দিলোঁ। তাৰ সিপাৰে বহি খাবলৈ মন নগ'ল, গতিকে মই প্লেটখন বনাই মোৰ কোঠালৈ লৈ যাবলৈ ধৰিলোঁ। যেতিয়া তেওঁ ক'লে, কি হৈছে? ইয়াত মোৰ সন্মুখত বহি খাওঁ। মই তোমাৰ খাবলৈ যোৱা নাই। মই যিয়ে নকওঁ নিৰামিষভোজী, গতিকে মই তোমাৰ নাখাম বুলি জানি তুমি নিৰাপত্তা অনুভৱ কৰা উচিত। সি হাঁহি ক'লে, তুমি মোৰ বৌ, কিন্তু তুমি মোৰ লগত কথা নাপাতা, একো নোকোৱা। মই বৰ বিৰক্ত হৈছোঁ। মই ভাবোঁ মোৰ দাদাক তুমি একেবাৰে ব্যৱহাৰ কৰাৰ বাবে আন এখন চহৰলৈ পলাই গ'ল। তেওঁ এনেকৈ কথা শুনি মোৰ ধৈৰ্য শেষ হৈ গ'ল। মই ক'লোঁ, আপুনি নিজৰ কামত গুৰুত্ব দিয়াটোৱেই ভাল। খাদ্য পাইছে, মাত্ৰ খাওক। মই ক'ত বহিছোঁ, মই কি কৰোঁ, মই কি নকৰোঁ, আপুনি ইয়াৰ বাবে কোনো গুৰুত্ব দিব নালাগে। খঙেৰে কথা কোৱা দেখি সি আকৌ হাঁহিবলৈ ধৰিলে। তেনেকৈ কথা নকবা, তেওঁ ক'লে। এই কথা আগতেও কৈছোঁ, খং উঠিলে ইমান ভাল দেখা যায়। জয়ৰ সলনি মোৰ লগত থাকিলে ভাল আছিল। ইমান সস্তীয়া কথা এটা কোৱা শুনি মোৰ খং উঠিল। মই ক'লোঁ, লাজ নাই নেকি? এনেকৈ কথা পাতি থাকোঁতে সি ক'বলৈ ধৰিলে, কেনেকুৱা লাজৰ কথা? দেউৰ আৰু বৌৰ মাজত চলি থকা কৌতুক আৰু কথা বতৰাবোৰ জানেনে? কিন্তু তুমি চাগে বৰ বিৰক্তিকৰ ছোৱালী। মোৰ লগত কিছু সময় কটালে বুজিবা জীৱনটো কিমান ধুনীয়া। এই বুলি কৈ সি এটা পিছল এটাকৈ ৰুটি মুখত ভৰাই ল'বলৈ ধৰিলে। মই মাত্ৰ আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। মই ক'লোঁ, জয়ৰ লগত কথা পাতিম। বৌৰ লগত কেনেকৈ কথা পাতিব লাগে সেই বিষয়ে সি তোমাক আচাৰ ব্যৱহাৰ শিকাব। মই ভাবিলোঁ তাৰ পিছত তেওঁ আচৰণ উন্নত কৰিব। কিন্তু সি নকৰিলে। সি যে একো গুৰুত্বই নিদিলে। ৰাগৰ বিষয়ে জয়ক ফোনত সকলো কথা ক'লোঁ, কিন্তু জয় আছিল অচিনাকি মানুহ। সি ক'লে, তুমি ভুল কৰিছা। সি তেনেকুৱা নহয়। ভায়েকৰ ওপৰত কিমান ইমান বিশ্বাস আছিল নাজানো। এদিন সন্ধিয়া ৰাগে কৰ্মস্থলীৰ পৰা আহি ক'লে, শুনা, মোৰ মূৰৰ তীব্ৰ বিষ হৈছে, মোক মৃদু মালিচ এটা দিব। তেওঁৰ কথাত মোৰ খং উঠিল। তেওঁ এনে কৰ্তৃত্বৰে কথা ক'লে যে তেওঁ মোৰ স্বামী আৰু মই তেওঁৰ পত্নীহে। তেওঁ মোক কেতিয়াও বৌ বুলি কোৱা নাছিল। মই তাক ক'লোঁ, কিবা এটা লগাই অলপ পিছত ৰাতিৰ আহাৰ খাব পাৰিবা, যেতিয়া মূৰৰ বিষ কমি যাব। কিন্তু তেওঁ অটল আছিল। তেওঁ ক'লে, নাই, কেৱল তুমি মোৰ মূৰটো মালিচ কৰিবা, নহ'লে মই নাখাওঁ। মই ভোকতে শুই যাম। জোৰকৈ তেলৰ বটল এটা লৈ তাৰ কোঠাত সোমাই তাৰ মূৰটো তেলেৰে আলপৈচান মালিচ কৰিবলৈ ধৰিলোঁ। সি বিচনাত পৰি আছিল। মই সিটো পাৰে বহি তাৰ মূৰটো মালিচ কৰি আছিলোঁ। সি মোৰ ফালে মনোযোগেৰে চাই থাকিল। মোৰ চকু দুটা তেওঁৰ লগত কেইবাবাৰো লগ হ'ল আৰু তেওঁৰ চকু দুটা দুষ্টামিৰে ভৰি পৰিল। মোৰ ফালে তেনেকৈ চালে মোৰ বিৰক্তি লাগিল। মই তেওঁক শিথিল হৈ চকু দুটা তললৈ নমাই ৰাখিবলৈ ক'লোঁ। কিয় তেনেকৈ মোৰ ফালে চাই আছা? সি হাঁহি হাঁহি আছিল। সি ক'লে, মই দেখিছোঁ তুমি কিমান নিৰ্দোষী আৰু মিঠা। তোমাক দেখি মোৰ হৃদয়খন পাগল হৈ পৰে। খঙেৰে তেলৰ বটলটো থৈ কোঠাটোৰ পৰা ওলাই আহিবলৈ ধৰিলোঁ। পিছফালৰ পৰা তেওঁ হাঁহি শুনিলোঁ। তেওঁ ক'লে, অহ, মই মাত্ৰ ধেমালি কৰি আছোঁ। খং উঠিল। মোক মালিচ এটা দিয়ক, সঁচাকৈয়ে ভাল লাগিছিল। তাৰ কথা নুশুনি মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। দুৱাৰখন বন্ধ কৰাৰ আগতেই মই ক'লোঁ, খাদ্য টেবুলত আছে, খাই ল'বা। মই শুই যাম। মই মোৰ কোঠালৈ উভতি আহি দুৱাৰত তলা মাৰি বিচনাত শুই পৰিলোঁ। অৱশ্যে মোৰ কাণ দুখন খোলা থাকিল। সি খাবনে ভোকত শুব মই গম পোৱা নাছিলোঁ। মই তাক ঘৃণা কৰিছিলোঁ, কিন্তু মই নিবিচাৰিছিলোঁ সি ভোকত শুই যাওক। সেয়েহে কাণ দুখন খোলা ৰাখিলোঁ। প্ৰায় আধা ঘণ্টাৰ পাছত বাহিৰত বাচন বৰ্তনৰ শব্দ শুনি মোৰ হৃদয়খন সকাহ পালে আৰু মই শান্তিৰে শুই পৰিলোঁ। ৰাতি কি সময়ত এটা অদ্ভুত শব্দ শুনিলোঁ নাজানো, আৰু এই শব্দই মোক জগাই তুলিলে। মোৰ কোঠা বেলকনিত যেন কোনোবা আছে।
খোজৰ শব্দ স্পষ্টকৈ শুনিবলৈ পালোঁ। মই এটা আৰম্ভণিতে উঠি বহিলোঁ। কঁপি কঁপি থকা হাত দুখেনেৰে খিৰিকীখন আকস্মিকভাৱে খোল খাই দেখিলোঁ তাত দুজন মানুহ। জোৰেৰে হাতত কিবা এটা সঁজুলি আছিল। মোৰ ভয় লাগিল। ইয়াৰ অৰ্থ আছিল আমাৰ ঘৰত চোৰ সোমাইছিল। মোৰ কোঠাৰ বেলকনিত চোৰবোৰ আছিল। বেলকনি দুৱাৰখন মোৰ কোঠাৰ ভিতৰলৈ খোল খাইছিল আৰু চোৰকেইটা দুৱাৰৰ ঠিক সন্মুখতে থিয় হৈ আছিল। দুৱাৰখন খুলি কেইমুহূৰ্তৰ ভিতৰতে সোমাই আহিব পাৰিলেহেঁতেন। দুৱাৰখন ভিতৰৰ পৰা তলা লগোৱা নে খোলা কথা মনত পেলাব পৰা নাছিলোঁ আৰু চেক কৰিবলৈ সময়ো নাপালোঁ। দুৱাৰমুখ হোৱাৰ সময়লৈকে চোৰবোৰে সোমাই আহি মোক ধৰিব পাৰিলেহেঁতেন। খৰধৰকৈ দুৱাৰখন খুলি বাহিৰলৈ দৌৰি যোৱাটোৱেই ভাল বুলি ভাবিলোঁ। যোৱাৰ আগতে কোঠাটোত বাহিৰৰ পৰা তলা মাৰি থৈছিলোঁ, কিন্তু সেয়া আছিল ভুল বুজাবুজি। মোৰ কোঠাটোত এখন খিৰিকী আছিল আৰু সেই খিৰিকীখন ভিতৰৰ পৰা খুলিলেই বাহিৰৰ পৰা দুৱাৰৰ লেচখন সহজে খুলিব পৰা গৈছিল। মই উন্মাদ হৈ ৰাগৰ দুৱাৰত টোকৰ মাৰিলোঁ। সিও তীব্ৰ টোপনিত আছিল। মই টোকৰ মাৰিলে সি সাৰ পাই উঠিল। চকু দুটা কষ্টেৰে মেলি আচৰিত হৈ মোৰ ফালে চালে। মোৰ মুখত আতংক দেখি সি সুধিলে, কি হৈছে? মই খৰধৰকৈ পিছলৈ ঠেলি মই সোমাই আহিলোঁ। তেওঁ কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি তলা মাৰি দিলোঁ। তেওঁ বৰ আচৰিত হ'ল। মোৰ অৱস্থা বেয়া আছিল। ভয়ত কথা ক'ব নোৱাৰিলোঁ। মই কষ্টেৰে একো ক'বলৈ সক্ষম নহ'লোঁ। মই ক'লোঁ, মোৰ কোঠাত চোৰ আছে। মই কষ্টেৰে সেইখিনি পালোঁ। যেতিয়া দুৱাৰত টোকৰ পৰিল, মোৰ দেউৰ সাহস নোহোৱা হৈ গৈছিল। ৰাগকো নিজৰ কোঠাত টোকৰ মাৰি ভয় খাইছিল। কিন্তু মোৰ অৱস্থা এনেকুৱা আছিল যে মোৰ হৃদয় স্পন্দন বন্ধ হৈ গৈছিল। তাৰ পিছত মই গম নাপালোঁ কি হ'ল। ভয়ত সাৱটি ধৰি দুহাতেৰে কঁকালত ধৰিলোঁ। মই ক'লোঁ, বাহিৰত চোৰ আছে। এই মানুহবোৰ মোৰ কোঠাত আছিল। মোৰ ভয় লাগে। মোৰ এনে লাগিল যে মই হয়তো মৰিম। মই কি কৰি আছোঁ তাৰ কোনো ধাৰণা নাছিল। ৰাগৰ কঁকালত জোৰেৰে ধৰিলোঁ। মোৰ বুকু ভয়ত কঁপি উঠিলোঁ। হয়তো মোৰ বৰ ভয় লাগিছিল। আকৌ কোঠাটোত টোকৰ মাৰিবলৈ আৰম্ভ হ'ল। ভিতৰত যিয়ে নহওক কিয় দুৱাৰখন খুলি দিয়ক বুলি দাবী কৰিবলৈ ধৰিলে। মই ৰাগক ক'লোঁ যে দুৱাৰখন খুলিব নালাগে। আমাক দুয়োকে মাৰি পেলাব। তেওঁলোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ দেখিলোঁ। এই সকলোবোৰ কৈ মই তেওঁৰ লগত আঁকোৱালি ল'লোঁ। তেওঁ মোক চিন্তা নকৰিবলৈ ক'লে। সোমাব নোৱাৰে, দুৱাৰত তলা লগোৱা আছে। সি মোক ঠেলি দিবলৈ চেষ্টা কৰিলে, কিন্তু মই ভয়তে তাৰ লগত আঁকোৱালি ল'লোঁ। মোক কাষৰ বিচনাখনলৈ লৈ আহিল। তাৰ পিছত মোক তাৰ ওপৰত বহিবলৈ দিলে। মোৰ কাষত বহি ক'লে, ভয় নকৰিবা, মই ইয়াত আছোঁ। দুৱাৰত আৰু এটা টোকৰ মাৰিলে। এইবাৰ এজন মানুহে বৰ ডাঙৰ মাতেৰে ক'লে, দুৱাৰখন খুলি দিয়ক, নহ'লে আমি ভাঙি পেলাম। এই কথা শুনি মই তাৰ হাতখন ধৰিলোঁ। হয়তো আমাৰ ভাগ্য বেয়া আছিল। আমাৰ দুয়োৰে লগত আমাৰ ফোন নাছিল। আতংকিত হৈ পলাই গৈ থাকোঁতেই মূৰটো মোৰ কোঠাত এৰি দিলোঁ। আৰু ৰাগে বাহিৰৰ হলঘৰত নিজৰ ফোনটো চাৰ্জিং কৰি থৈছিল। কাৰণ ৰাগৰ কোঠাত বৰ্ড এখন আছিল যদিও ফোনটো ৰখাৰ ঠাই নাছিল। সেইবাবে ৰাগে শোৱাৰ আগতে হলঘৰত ফোনটো চাৰ্জিং কৰি থৈছিল। মই ক'লোঁ, তুমি ওলাই নাযাবা। তেওঁ ক'বলৈ ধৰিলে, এই মানুহবোৰে মোৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। মোৰ হাতখন এৰি দিয়া। এই কথা কৈ সি মোৰ হাতৰ পৰা হাতখন মুক্ত কৰিলে। ইয়াৰ পিছত তেওঁ এটা আলমাৰীৰ পৰা কিছুমান সঁজুলি উলিয়াই আনিলে। এই দেখি মোৰ হৃদয়খন বন্ধ হৈ গ'ল। মই ভয় খাবলৈ ধৰিলোঁ যে তেওঁলোক হয়তো কাজিয়াৰ মাজত সোমাই পৰিব, যাতে সেই মানুহবোৰে তেওঁক হত্যা কৰিব পাৰে। লগে লগে উঠি ৰাগৰ ওচৰলৈ আহিলোঁ। মই ক'লোঁ, কি কৰি আছা? তেওঁ ক'লে, মই কাৰপুৰুষ নহয়। মই সিহঁতক মাৰিব জানো। মাত্ৰ কোঠাৰ পৰা ওলাই নাহিবা। মই কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ, ভগৱানৰ স্বাৰ্থত কলৈকো নাযাবা। হয়তো তোমাক মাৰি পেলাব।
তেওঁ ক'লে, চিন্তা নকৰিবা, আমি ইয়াত কোঠাটোত বহি থাকিলেও তেওঁলোকে নিশ্চয় দুৱাৰখন খুলি সোমাই আহিব। গতিকে আমি সাহস কৰিব লাগিব। মই যুঁজিব জানো আৰু হাত ব্যৱহাৰ কৰিব জানো। এই বুলি কৈ সি কোঠাটোৰ পৰা ওলাই আহিল। দুৱাৰখন বন্ধ কৰি দিলোঁ। এনেতে বাহিৰত তৰ্ক বিতৰ্ক আৰু চিঞৰ বাখৰ শব্দ শুনিবলৈ পালোঁ। মোৰ হৃদয়খন ভয়ত ধপধপাই উঠিছিল। এনে লাগিল যেন সিহঁতে ইজনে সিজনৰ লগত যুঁজিছে আৰু মোৰ হৃদয়খনে ভিতৰি ভিতৰি ধপধপাই আছিল। মোৰ ওঠ দুটা বগা হৈ গৈছিল। মোৰ ৰংটো হেতা হৈ পৰিছিল। দুয়োখন মুঠি হাত চেপি ধৰি বিচনাখনত বহিলোঁ। ভয়ংকৰভাৱে কঁপি উঠিলোঁ। ৰাগৰ কিবা এটা হ'লে সিহঁতে মোক কি কৰিব বুলি ভাবিলোঁ। মোৰ আতংকৰ অৱস্থা। মোৰ ওপৰত খুন্দা মাৰিলে। মোৰ শ্বাসৰোধ বন্ধ হৈ যোৱা যেন লাগিল। তাৰ পিছত বন্দুকৰ গুলীৰ শব্দ শুনিলোঁ। কেতিয়া কেনেকৈ হ'ল নাজানো, কিন্তু চেতনা ঘূৰাই পালোঁ। মই পৃথিৱীৰ বাবে অচিনাকি হৈ পৰিলোঁ। হয়তো ভয়ত অজ্ঞান হৈ পৰিছিলোঁ। চৰাইৰ চিঞৰ বাখত মোৰ চকু দুটা মেলি গ'ল। লগে লগে উঠি বহীত দেখিলোঁ যে মই ৰাগৰ বিচনাত পৰি আছোঁ। মোৰ চুলিখিনি আউলি বাউলি হৈ পৰি আছিল, কিন্তু মই তেওঁৰ কোঠাত অকলে আছিলোঁ। প্ৰথমে মই কেনেকৈ তেওঁৰ কোঠাত সোমালোঁ বুজিব পৰা নাছিলোঁ, কিন্তু তাৰ পিছত আগৰ নিশাৰ ঘটনাটো মনত পৰিল আৰু ই মোক আতংকিত কৰি তুলিলে। বাহিৰত কি হৈছে ময়ো গম পোৱা নাছিলোঁ। খৰধৰকৈ তাৰ কোঠাৰ পৰা ওলাই আহি দেখিলোঁ ৰাগে চোফাত বহি চিগাৰেট খাই আছে। বাহুত বেণ্ডেজ লগোৱা হৈছে আৰু মূৰত এটা দাগ আছিল। এই দেখি মই তেওঁৰ ওচৰলৈ আহিলোঁ। মই ক'লোঁ, আপুনি ইয়াত? চোৰকেইটা ক'ত? ৰাগে ক'লে, পুলিচে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী জিম্মাত আছে। এইখিনি কোৱাৰ পিছত সি মোৰ চকুৰ পৰা আঁতৰি গ'ল। মই সুধিলোঁ, তোমাৰ বাহুত কি হৈছে? তেওঁ ক'লে, যুঁজৰ সময়ত মোক গুলীয়াইছিল, কিন্তু গুলীটোৱে মাত্ৰ মোৰ বাহুত চুই গ'ল। সেইবাবে এই বেণ্ডেজ কৰিবলৈ হস্পিটেললৈ গ'লোঁ। আপুনি চাগে অজ্ঞান হৈ গ'ল। সেয়েহে একো কথাৰ সচেতন নাছিল। কিন্তু এতিয়া চিন্তা নকৰিব, সকলো ঠিকেই আছে। মোৰ চাৱনি এৰাই চলি কথা পাতি আছিল। মই ভগৱানক ধন্যবাদ দিলোঁ যে ৰাগৰ একো নহ'ল আৰু চোৰকেইটা আৰক্ষী জিম্মাত আছে। কিন্তু সেইদিনা পিছত মই বৰ ভয় খাই আছিলোঁ। কিয় নাজানো। ৰাগো নিমাত হৈ পৰিল। এতিয়া সি দুষ্টামি কৰা প্ৰতিটো সৰু সৰু কথাত হাঁহি থকা আৰু মোৰ লগত ধেমালি কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। মই ভবা ৰাগজন তেওঁ নাছিল। তেওঁ যথেষ্ট গুৰুতৰ হৈ পৰিছিল। মোৰ লগত সি বেছি কথা পতা নাছিল। কিয় নাজানো, কিন্তু সি বহুত ধূমপান কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়া মই তেওঁৰ সন্মুখত খাদ্য ৰাখিছিল, তেতিয়াই তেওঁ গভীৰ চিন্তাত হেৰাই গৈছিল। মই দুবাৰ তিনিবাৰ সোঁৱৰাই দিয়াৰ পিছতহে সি খাদ্য খাইছিল। এই ঘটনাৰ পৰা ১.৫ মাহ পাৰ হৈ গৈছিল, যেতিয়া মোৰ অসুস্থ অনুভৱ হ'বলৈ ধৰিল আৰু এদিন মোৰ ইমানেই মূৰ ঘূৰোৱা যেন লাগিল যে মই পৰিবলৈ ওলাইছিলোঁ, কিন্তু ৰাগে মোক কোলাত ধৰিলে। ৰাগে মোক সমৰ্থন নকৰা হ'লে মই মূৰটো টেবুলত খুন্দা মাৰিলোহেঁতেন আৰু মই বেয়াকৈ আঘাত পালোহেঁতেন। ৰাগে মোক চোফাত বহিবলৈ সহায় কৰি ক'লে, তুমি নিজৰ একেবাৰে যত্ন লোৱা নাই, নিজৰ যত্ন লোৱা। চোৱা তুমি কিমান হেতা হৈ পৰিছা। হয়তো দুৰ্বলতাৰ বাবে তোমাৰ মূৰ ঘূৰোৱা হৈছে। মোক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল যদিও মই অকল ডাক্তৰৰ কোঠালৈ গ'লোঁ। তেওঁ কিছুমান পৰীক্ষা প্ৰেছক্ৰিপশ্যন দিলে। লগে লগে ৰিপৰ্টো আহিল, কিন্তু ৰিপৰ্ট আহি পোৱাৰ লগে লগে মোৰ মনটো আচৰিত হ'ল। ডাক্তৰে ক'লে, আপুনি গৰ্ভৱতী। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। যোৱা ৩-৪ মাহ ধৰি মানুহজন মোৰ লগত নাছিল আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁ মোক চুৱাও নাছিল। গতিকে তাৰ অৰ্থ আছিল ৰাগে মোৰ লগত যি কৰিলে সেয়া বেয়া। কিন্তু কেতিয়া আৰু কেনেকৈ মনত পেলাব পৰা নাছিলোঁ। মোৰ মনটো সম্পূৰ্ণ শূন্য হৈ পৰিল। মই সঁচাকৈয়ে বিচলিত হৈ পৰিলোঁ। ভাবিলোঁ সি মোৰ লগত কেতিয়া এনেকুৱা কাম কৰিলে। মই কোনো ধৰণৰ ঔষধ খোৱা নাছিলোঁ। তাৰ পাছত আমাৰ ঘৰত চোৰে সোমাই অহা দিনটো মোৰ মনত পৰিল আৰু মই ভয়ত অজ্ঞান হৈ পৰিলোঁ। তেতিয়াৰ পৰা ৰাগৰ আচৰণ সম্পূৰ্ণ সলনি হৈ গৈছিল।
সিনিমাত হৈ পৰিছিল। সেই নিশাৰ আগে মোৰ লগত একেই কাম কৰিলে বুলি ভবাটোৱে মোক সম্পূৰ্ণৰূপে জোকাৰি গৈছিল। মোৰ অচলাৰতা অযথা সুবিধা লৈছিল সি। ঠিক সেই সময়ত যেতিয়া মোক তাৰ সমাধানৰ প্ৰয়োজন হৈছিল, চকুপানী মচি মই ডাক্তৰৰ কোঠাৰ পৰা ওলাই আহিলোঁ। ঠিক সন্মুখতে বহি আছিল ৰাগ। মোক দেখি সি ওচৰলৈ আহিল। তেওঁ সুধিলে, কি হ'ল? ডাক্তৰে কি কৈছে? মই তেওঁক কি ক'ব পাৰিলোহেঁতেন। মই তেওঁক একো কোৱা নাছিলোঁ। মই ভাবিলোঁ ঘৰলৈ গৈ তেওঁক সুধিম যে তেওঁ মোৰ লগত কিয় এনেকুৱা কৰিলে। মই তাৰ ককায়েকৰ পত্নী আছিলোঁ। তেনেকুৱা কাম কৰি তেওঁ লাজ পাব লাগিছিল। কিন্তু ঘৰ পাওঁতে মই স্তম্ভিত হৈ পৰিলোঁ। জয় হাঁহি হাঁহি মোৰ ঠিক সন্মুখতে থিয় হৈ আছিল। তেওঁ সুধিলে, মোৰ চখটো কেনেকুৱা লাগিল? মই স্তম্ভিত হৈ পৰিলোঁ। মোৰ হৃদয়খন এটা স্পন্দন এৰি দিলে। কিন্তু মন কৰিলোঁ জয়ক দেখাৰ পিছত ৰাগ আৰু বেছি বিচলিত যেন লাগিল। মই জয়ৰ ওচৰলৈ গ'লোঁ। সেই মুহূৰ্তত মই ইমানেই দুখী হৈ পৰিলোঁ যে কি কৰিম নাজানিছিলোঁ। ভায়েকে মোক নষ্ট কৰি পেলাইছে বুলি কেনেকৈ ক'ম বুলি ভাবি মই জয়ৰ বুকুত কান্দিলোঁ। মোৰ কঠিন সময়ত তেওঁৰ ওচৰলৈ গৈছিলোঁ, তেওঁ মোক সাহস দিব বুলি আশা কৰি। কিন্তু মই গম পোৱা নাছিলোঁ তেওঁ মোক ধ্বংস কৰি পেলাব। জয়ে মোৰ মূৰটো আদৰ কৰিবলৈ ধৰিলে আৰু ক'লে, মই ইয়াত আছোঁ, তুমি সুখী হোৱা উচিত। তুমি কিয় কান্দিছা? কিন্তু পিছৰ মুহূৰ্তত মোৰ চকুৰ সন্মুখত যেন আকাশ পৃথিৱী একত্ৰিত হৈ পৰিছে। অলপ পিছতেই ৰাগ জয়ৰ ওচৰলৈ আহিল। কিন্তু তাৰ পিছত তেওঁ আৰু কাৰ্য্যমে আচৰিত কৰি তুলিলে। মোৰ বাহুত ধৰি সি মোক জয়ৰ পৰা আঁতৰাই পেলালে। জয়ো আচৰিত হৈ পৰিল। মোক জয়ৰ পৰা পিছলৈ ঠেলি দি ৰাগে ক'বলৈ ধৰিলে, আঁতৰি থাকা। ৰাগৰ সুৰটো কঠোৰ আছিল। জয়ে খঙেৰে সুধিলে, কি কৈছা? এনেকুৱা কাম কেনেকৈ কৰিব পাৰিলা? আৰু ইয়াৰ পিছত ৰাগে যি ক'লে, মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি পৰিল। তেওঁ ক'লে, মই কি কৈছোঁ তুমি একেবাৰে ভালকৈ জানা। এইগৰাকী মোৰ পত্নী, তোমাৰ নহয়। আৰু এই কথাটো তুমি পাহৰিব নালাগে। গতিকে মোৰ পত্নীক তোমাৰ পৰা আঁতৰাই ৰাখিবা। তাই ওচৰ চাপিবলৈ চেষ্টা নকৰিবা। ৰাগৰ এই কথাবোৰ শুনি মই আচৰিত হৈ ৰাগৰ মুখৰ পৰা চালোঁ। তাৰ পিছত জয়ৰ মুখৰ পৰা। ৰাগৰ এই কথা শুনি মই ভাবিলোঁ হয়তো জয়ে তাক ডিঙি চেপি ধৰিলেহেঁতেন। কিন্তু জয়ে একো নক'লে, বৰঞ্চ তেওঁৰ মুখত হতাশাৰ ছাৱনি বিয়পি পৰিল। ৰাগে আৰু ক'লে, আপোনাৰ মনত আছেনে বিয়াৰ অনুষ্ঠান কেতিয়া কৰা হৈছিল আৰু মই তোমাৰ ঠাইত আছিলোঁ। পুৰোহিতে কৰা সকলো বিয়াৰ ৰীতি নীতি বিনীতা আৰু মোৰ বাবে কৰি আছিল। সেই সময়ত বিনীতা হাতখন মোৰ হাতত আছিল, তোমাৰ নহয়। তুমি বিনীতাক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিলা। এই সকলোবোৰ আপোনাৰ নিৰ্দেশত কৰিছিলোঁ। এজনী বাহিৰা ছোৱালী এজনীৰ প্ৰেমত পৰিছিল আৰু তাইক বিয়া কৰাব বিচাৰিছিল। গতিকে অকলে কিয় উভতি আহিলা? তুমি তাইক বিয়া কৰা নাছিলা। এই কথা শুনি মোৰ দুখ প্ৰায় পাহৰি গ'ল। মই কি শুনি আছিলোঁ? তাই মোক বিশ্বাসঘাতকতা কৰিছে বুলি ক'বলৈ ধৰিলে। সেইবাবে মই ঘূৰি আহিছোঁ। গতিকে এতিয়াই বিনীতাক বিবাহ বিচ্ছেদ কৰা উচিত। মই তাইক বিয়া কৰাম। এই কথা শুনি মোৰ খেলনা পুতলা যেন লাগিল। মই সুধিলোঁ, তোমালোক দুজন ভাতৃয়ে মোক নোকোৱাকৈয়ে মোৰ লগত কি কি কৌশল খেলিছা? এজনে মোক পৃথিৱীৰ সন্মুখত বিয়া কৰাই, কাৰণ মাকে মোক সৰুৰে পৰাই তেওঁৰ লগত সংগতি ৰাখিছিল। আৰু তাৰ পিছত তেওঁ মোক স্পৰ্শ নকৰাকৈ আন এখন চহৰলৈ গুচি যায়, মোক ৰৈ থাকিবলৈ কৈ। তাৰ পিছত আনজনে আহি মোৰ লগত সময় কটায়। তেওঁ মোক নোকোৱাকৈয়ে মোৰ লগত সম্পৰ্ক আৰম্ভ কৰে। মই যন্ত্ৰণাত ভুগিছোঁ। হস্পিতালৰ পৰা উভতি আহি মোৰ চিনবোৰ লৈ। মোৰ শৰীৰত দেউৰৰ কামনা, কিন্তু মোৰ ওপৰত কি ঘৃণনীয় খেল খেলা হৈছে তাৰ কোনো ধাৰণা নাছিল। ৰাগ আৰু জয় দুয়োজনে থতমত খালে। মই কান্দিলোঁ। পাৰ্চৰ পৰা ৰিপৰ্টটো লৈ সিহঁতৰ ফালে দলিয়াই দিলোঁ। জয়ে ক'লে, কি কৰিলা? লাজ নাই নেকি? ৰাগৰ কথাবোৰ আৰু কঠোৰ হৈ পৰিল।
তেওঁ ক'লে, তাই মোৰ পত্নী, গতিকে মই কৰাৰ কোনো কামতে লাজ নকৰোঁ। বেলেগ কথা যে যেতিয়াই মই বিনীতাৰ লগত প্ৰতিজ্ঞা কৰিছিলোঁ, তেতিয়াই তাইৰ বাবে মোৰ একো নাছিল। কিন্তু এতিয়া মই তাইৰ প্ৰেমত পৰিছোঁ আৰু তাই অবিহনে জীয়াই থকাৰ কথা কল্পনাও কৰিব নোৱাৰোঁ। এই বুলি কৈ সি মোৰ হাতত ধৰি ঘৰৰ পৰা উলিয়াই আনিলে। মই ক'লোঁ, মোৰ হাত এৰি দিয়া। মই তোমাৰ লগত থাকিব নিবিচাৰোঁ। তুমি মোক প্ৰতাৰণা কৰি বিয়া কৰাইছিলা আৰু তাৰ পিছত মোৰ অচেতনতাৰ সুযোগ লৈছিলা। কিন্তু ৰাগে মোৰ কথা নুশুনি মোক গাঁৱলৈ লৈ গ'ল। ৰাগে মোৰ শাহু আৰু মা দেউতাক গোটেই সত্য কথা ক'লে। সকলোৱে থতমত খালে। সকলোৱে জয় আৰু ৰাগক গালি পাৰিলে। মোৰ শাহুৰে জয়ৰ লগত কথা পতা বন্ধ কৰি দিলে। জয়ো গাঁৱলৈ নাহিল, নিজৰ ফ্লেটতে কাম কৰিবলৈ ধৰিলে। ইফালে ৰাগে মোৰ বৰ যত্ন লৈছিল। মোৰ বাবে তেওঁ সকলো যত্ন লৈছিল। কিন্তু মই তেওঁৰ লগত পোনপটীয়াকৈ কথাও নাপাতিলোঁ। মই কোৱা কোনো কথাতেই তেওঁ আপত্তি কৰা নাছিল। মোৰ কেৱল যত্ন লৈ থাকিল। কিন্তু মাত্ৰ ৫-৬ মাহৰ পিছত মই এটা মৃত সন্তান জন্ম দিলোঁ। কেঁচুৱাটো সোনকালে জন্ম হৈছিল, গতিকে জীয়াই নাথাকিল। চহৰৰ পৰা গাঁৱলৈ যোৱাৰ পিছৰে পৰা মই অত্যন্ত দুখী হৈ পৰিছিলোঁ। মই ভালদৰে খাব নোৱাৰোঁ আৰু গভীৰভাৱে হতাশ হৈ পৰিলোঁ। এইকাৰণে হয়তো মই অকালতে সন্তান জন্ম দিছিলোঁ। মই অসুস্থ হৈ পৰিলোঁ আৰু ৰাগে মোক চহৰৰ শ্ৰেষ্ঠ চিকিৎসালয়লৈ লৈ গ'ল। মোৰ অৱস্থা ভাল নাছিল আৰু যেতিয়া মই সুস্থ হৈ উঠিলোঁ, তেতিয়া ৰাগে মোক এটা DNA ৰিপৰ্ট উপহাৰ দিলে, যিয়ে সেইটো প্ৰমাণ কৰিলে শিশুটি তাৰ নহয়। তেওঁ ক'লে, এই ডকাইতবোৰে ৰাতি মোৰ বাহুত গুলী মাৰি মূৰত পিষ্টলেৰে আঘাত কৰিলে আৰু মই অজ্ঞান হৈ পৰিলোঁ। ইয়াৰ পিছত কি হ'ল নাজানো, কিন্তু যেতিয়া মোৰ চেতনা ঘূৰি আহিল, তেতিয়া দুয়ো ঘৰৰ পৰা ওলাই আহিছিল। কোঠাটোৰ দুৱাৰখন ভাঙি গৈছিল আৰু মই সোমাওঁতেই তোমাৰ অৱস্থাৰ পৰাই গম পালোঁ যে তেওঁলোকে তোমাৰ লগত কিবা ভুল কৰিছে। তুমি বৰ বেয়াকৈ বিচনাত পৰি আছিলা। মইয়ে তোমাৰ কাপোৰ ঠিক কৰিলোঁ। জ্বলি থকা চকুৰে মই তেওঁৰ ফালে আৰু তাৰ পিছত ৰিপৰ্টটোলৈ চাই থাকিলোঁ। চিঞৰ-বাখৰ কৰি কান্দিম নে ৰাগক ইমান অদ্ভুত স্বামী মোক দিয়াৰ বাবে ভগৱানক ধন্যবাদ দিম, সেইটো নিশ্চিত নহয়। মোৰ চকুপানী ওলোৱা দেখি ৰাগ মোৰ ওচৰলৈ আহিল। মোৰ চকুপানী হাতেৰে মচি মোৰ মূৰটো তাৰ কান্ধত থৈ দিলে। ৰাগৰ স্পৰ্শ অনুভৱ কৰাৰ লগে লগে মই যন্ত্ৰণাত আৰু বেছিকৈ কান্দিবলৈ ধৰিলোঁ। মই ক'লোঁ, ৰাগ, মোক ক্ষমা কৰিবা। মই তোমাক বহুত নিম্ন মানুহ বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ দৰে মহান মই কাৰো মাজত দেখা নাই। মই তোমাক ইমান কষ্ট দিছোঁ, অনুগ্ৰহ কৰি মোক ক্ষমা কৰিবা। ৰাগে মোৰ পিঠিত আলফুলেৰে মৰম কৰি আছিল। তেওঁ ক'লে, ক্ষমা বিচৰাৰ কোনো প্ৰয়োজন নাই। মই কেতিয়াও তোমাৰ বিষয়ে একো ভুল ভবা নাছিলোঁ। মই জানিছিলোঁ যে তোমাৰ মোৰ প্ৰতি থকা আচৰণ স্বাভাৱিক। কোনো ছোৱালীয়ে এই কথা সহ্য কৰিব নোৱাৰিলে। তোমাৰ লগত যি ঘটিছিল তাৰ পিছত মই শান্তিৰে চকু মুদি থাকিব পৰা নাছিলোঁ। মোৰ হৃদয়খন ৰাহুলৰ প্ৰতি অগণিত মৰমেৰে ভৰি পৰিল। ঘৰলৈ অহাৰ পিছত ৰাগে মোৰ বহুত যত্ন লৈছিল। লাহে লাহে মোৰ স্বাস্থ্যৰ উন্নতি ঘটিছিল আৰু তাৰ পিছত মই আনন্দেৰে ৰাগক মোৰ বুলি মানি লৈছিলোঁ। পতি লাহে লাহে স্থিৰতা ঘূৰাই পালোঁ আৰু অনুভৱ কৰিলোঁ যে ৰাগক মোৰ ওচৰত সি মোৰ মূৰটো চুমা খাই আছিল, যেন মই এতিয়াও ভাঙি পৰিছোঁ। কিন্তু লাহে লাহে তাক ঘৃণা কৰাৰ পৰিৱৰ্তে সমৰ্থন কৰিবলৈ ধৰিলোঁ। তেওঁৰ চকুত ইমানেই মৰম আছিল যে মোৰ সকলো ভুল বুজাবুজি আৰু দুখ গলি যোৱা যেন অনুভৱ হৈছিল। এতিয়া মই বুজিলোঁ যে সেই নিশা দুৰ্ঘটনাৰ পিছতো তেওঁ মোক ভাল পাইছিল আৰু মোৰ বাবে নিজৰ সমগ্ৰ পৃথিৱীখন সলনি কৰি পেলাইছিল। ৰাগৰ লগত লাহে লাহে সেই বেদনা পাহৰিবলৈ ধৰিলোঁ। প্ৰতি মুহূৰ্ততে মোৰ যত্ন লৈ মোৰ সৰু সৰু কামনাবোৰ পূৰণ কৰিলে। আমি প্ৰতিটো দিন একেলগে কটালোঁ। লাহে লাহে আমাৰ জীৱনলৈ এটা নতুন পোহৰ আহিল। ৰাগৰ যত্ন আৰু বুজাবুজিয়ে মোক ইমানেই আৰাম দিলে যে মোৰ জীৱনটো পুনৰ শুদ্ধ পথত আগবাঢ়িছে বুলি অনুভৱ কৰিলোঁ।
কিন্তু এদিন আমি বাৰীত খোজকাঢ়ি থাকোঁতে ৰাগে মোক ক'লে, সদায় মনত ৰাখিব যে তোমাৰ বিষ এতিয়া মোৰ বিষ আৰু মই তোমাক কেতিয়াও অকলে এৰি নাযাওঁ। এই কথাবোৰে মোৰ হৃদয় চুই গ'ল। মই বুজিলোঁ যে সেই কঠিন সময়ত ৰাগ মোৰ লগত আছিল আৰু সেই মৰম মই কেতিয়াও পাহৰিব নোৱাৰিলোঁ। সময় পাৰ হৈ গ'ল, আমাৰ জীৱনটো আকৌ সুখী হৈ পৰিল। প্ৰতিদিনে ৰাগ আৰু মই একেলগে হাঁহি ধেমালি খেলিছিলোঁ। সকলোতে তেওঁ মৰম আৰু সমৰ্থন অনুভৱ কৰিছিলোঁ। মই কেতিয়াও গম পোৱা নাছিলোঁ যে ইমান কঠিন পৰিস্থিতিৰ মাজতো আমি ইজনে সিজনক কেতিয়াও হাৰ মানিব পৰা নাছিলোঁ। এইদৰে আমাৰ সম্পৰ্ক গঢ় লৈ উঠিল আৰু আমি একেলগে আমাৰ সপোন পূৰণৰ বাবে আগবাঢ়িলোঁ। আমি ইজনে সিজনক ইমানেই ভাল পাওঁ যে মানুহে আমাৰ প্ৰেমক উদাহৰণ হিচাপে উল্লেখ কৰে। ৰাগৰ লগত মই বহুত সুখী আৰু সুখী জীৱন কটাব ধৰিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল।